কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'টোত আমি আচলতে আগতে যিবিলাক আমি এড পে কমিশ্যনৰ ভিডিঅ' দিয়া হৈছিলে তাত এটা দিশ আমি আলোচনা কৰিবলৈ ৰৈ গৈছিলে সেই কথাটো, আৰু সেইটো আচলতে বহুতেই গুৰুত্বপূৰ্ণ দিশ। সেই দিশটো আমি আচলতে চালোঁ, এনালাইচিছ কৰা হ'ল। এনালাইচিছ কৰি পেলাই আমি কথাখিনি বুজিব পাৰিলোঁ, আৰু সেইকাৰণে আপোনালোকৰ ওচৰত এইখিনি কথা আমি ডিছকাছ কৰিবলৈ বিচাৰিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছিলে যে অষ্টম কেবিনেট দৰমহা আয়োগ সম্পৰ্কীয় চৰ্তসমূহ ইতিমধ্যে কেবিনেটত অনুমোদন কৰা হৈছে, আৰু 28 অক্টোবৰ তাৰিখে এই খবৰটো ওলাই আহিছিলে, সকলোৱে জানে। আৰু এই বিষয়ত আমি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছিলোঁ। কিন্তু ইয়াতে এটা কথা আছে, কথাখিনি আপোনালোকে অকণমান মনোযোগ দি চাব। ইয়াতে লিখিছে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ এটা অস্থায়ী সংস্থা হ'ব। এই আয়োগ এজন অধ্যক্ষ, এজন সদস্য অংশকালীন আৰু এজন সদস্য সচিবেৰে গঠিত হ'ব। তো তিনিজনীয়া এটা পেনেল থাকিব, আৰু এই পেনেলত এই মানুহকেইজন থাকিব। এয়া গঠন কৰা তাৰিখৰ পৰা 18 মাহৰ ভিতৰত ইয়াৰ পৰামৰ্শ আগবঢ়াব। এটা টাইম ডিউৰেশ্যন ধৰি দিয়া হৈছিলে যে 18 মাহৰ ভিতৰত ইয়াৰে পৰামৰ্শবিলাক দিব লাগিব। কিন্তু এতিয়া চাব, এইটো এটা গুৰুত্বপূৰ্ণ কথা ইয়াতে লিখা আছে। সেই কথাটো আমি আচলতে আলোচনা কৰা হোৱা নাছিলে আগতে। এইটো দিছে যে প্ৰয়োজন হ'লে পৰামৰ্শসমূহ চূড়ান্ত হোৱাৰ লগে লগে যিকোনো বিষয়ত অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা বিবেচনা কৰিব পাৰে। মানে এইটো যে কথা লিখা হ'ল, প্ৰয়োজন হ'লে পৰামৰ্শসমূহ চূড়ান্ত হোৱাৰ লগে লগে যিকোনো বিষয়ত অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে, তাৰ অৰ্থটো কি সেই কথাটো আমি আলোচনা কৰা হোৱা নাছিলে আগৰ ভিডিঅ'বিলাকত। যিটো টি ইউ আৰ কথা কৈছে, টাৰ্মছ অফ ৰেফাৰেঞ্চেছ, যদি 18 মাহৰ পূৰ্বেই 18 মাহ নহওঁতেই যদি কিছুমান ৰিকমেণ্ডেশ্যনছ যদি দিব লগা হয়, সেই ৰিকমেণ্ডেশ্যনছবিলাক অন্তৰ্বৰ্তীকালীনভাৱে মানে 18 মাহ নহওঁতেই তাৰ আগতেই দিব পাৰিব। এতিয়া কথাটো হৈছে কি কি বিষয়বস্তুত বা কি কথাক লৈ পেলাই সেই টি ইউ আৰ আগতীয়াভাৱে দিব পাৰিব বা অন্তৰ্বৰ্তীকালীনভাৱে দিব পাৰিব, কথাখিনি আমি আলোচনা কৰি আছোঁ এইটো ভিডিঅ'ত। আৰু এটা সৰু অনুৰোধ আপোনালোক থাকিলে, যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ খবৰবিলাক পাবৰ কাৰণে। এতিয়া চাব ইয়াৰ কথাখিনি। যেতিয়া অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চেছত কোৱা হয় যে ইফ নেচেচাৰী চেণ্ড এন ইণ্টাৰিম ৰিপৰ্ট অন এনি অফ দ্য মেটাৰ্ছ, ইয়াৰ অৰ্থ এইটোৱেই যে অষ্টম বেতন আয়োগে যদি প্ৰয়োজন হয় তেতিয়া চূড়ান্ত প্ৰতিবেদন জমা দিয়াৰ আগতেই অস্থায়ী বা আংশিক প্ৰতিবেদন চৰকাৰলৈ পঠাব পাৰে, বিশেষকৈ যেতিয়া কোনো বিষয় তৎকালীন সিদ্ধান্ত বা মনোযোগৰ বাবে দাবী কৰে। তো দেখিলে আপোনালোকে, যেতিয়া কোনো এটা বিষয় যদি তৎকালভাৱে দিব লগা হয়, তেতিয়াহ'লে এই যিটো আপোনাৰ ইণ্টাৰিমৰ ৰিপৰ্টৰ কথা কোৱা হৈছে বা অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনৰ কথা কোৱা হৈছে, সেই অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনটো দিব পৰা যায়। ইয়াৰে উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ যে দৰমহা বা পেঞ্চনৰ তৎকালীন সংশোধন যদি মূল্যবৃদ্ধি বা ইনফ্লেশ্যন অতি বৃদ্ধি পায় বা কৰ্মচাৰী সংগঠনে তৎকালীন বেতন বৃদ্ধি দাবী কৰে, তেনেহ'লে আয়োগে সম্পূৰ্ণ প্ৰতিবেদন আগত জমা নকৰাকৈ অস্থায়ীভাৱে কিছু পৰামৰ্শ দিয়াৰ ক্ষমতা থাকে। তাৰ অৰ্থটো এইটোৱেই। আৰু ধৰক আমি যদি উদাহৰণ চাওঁ, তেতিয়াহ'লে দ্ৰুত সিদ্ধান্তৰ প্ৰয়োজনীয়তা ভাত্তা, যেনে ধৰক উদাহৰণস্বৰূপে যদি চৰকাৰে ডিয়াৰনেছ এলাউন্স, মাৰ্জ বা নতুন বেতন মেট্ৰিক্সৰ বিষয়ে দ্ৰুত সিদ্ধান্ত ল'ব লাগে, তেনেহ'লে আয়োগে সেই বিষয়ে অন্তৰ্ভুক্তি থকা অন্তৰ্কালীন প্ৰতিবেদন পঠাব পাৰে। আৰু এটা উদাহৰণ যদি আমি চাব, আৰ্থিক পৰিকল্পনাৰ বাবে সহায়তা। চৰকাৰে বাজেট পৰিকল্পনাৰ সময়ত যদি সাম্ভাব্য বেতন বৃদ্ধি বা পেঞ্চন ব্যয়ৰ বিষয়ে আগতেই তথ্য বিচাৰে, তেনেহ'লে আয়োগে অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনৰ জৰিয়তে সেই তথ্য আগবঢ়াব পাৰে। এই ধৰণৰ ধাৰা আগৰ সকলো বেতন আয়োগৰ টি ইউ আৰত আছিল, যেনে সপ্তম বেতন আয়োগতো আছিলে। ই আয়োগক ফ্লেক্সিবিলিটি দিয়ে, গম পাইছে কথাটো, যে ফ্লেক্সিবিলিটি দিয়ে এই আয়োগখনক, যে 18 মাহৰ সময় থাকিব, কিন্তু তাৰ আগতেও এইখিনি বস্তু দিব পৰা যায়। যদি সকলো পৰামৰ্শ একেলগে দিয়া নাথাকি গুৰুত্বপূৰ্ণ বিষয়সমূহ আগতেই পঠাব পাৰে, সেইকাৰণে এটা ফ্লেক্সিবিলিটি দিয়া হয়, যাতে যিখিনি ইণ্টাৰিম ৰিপৰ্ট দিব লগা হয় বা ৰিকমেণ্ডেশ্যনছ দিব লগা হয়, গোটেইখিনি একেলগে নিদি কিছুমান জৰুৰী সময়ত তৎকালীন সময়ত যাতে আমি সেই পেনেলখনে আগতীয়াকৈ কিছুমান ৰিকমেণ্ডেশ্যনছ দিব পাৰে, সেইখিনি ফ্লেক্সিবিলিটি এই আয়োগখনক দিয়া হয়।
তো দেখিলে আপোনালোকে ইয়াতে আচলতে ডাঙৰ কথা এটা সোমাই আছিলে, কিন্তু কথাটো আমি আলোচনা কৰা হোৱা নাছিলে, গতিকে আজি কথাটো আমি আলোচনা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।